ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য কোনখন? শুদ্ধ অপশ্যনটো হ'ল অসম, কাৰণ অসমতে 1909 চনত খাৰুৱা তেলৰ যি শোধনাগাৰ আছিলে প্ৰতিষ্ঠা হৈছিলে, নামটো কি? ডিগবৈ। ডিগবৈ তেল শোধনাগাৰ 1901 চনত প্ৰতিষ্ঠা কৰা হৈছে। গতিকে চাবলৈ গ'লে এছিয়াৰ বা ভাৰতৰ প্ৰাচীনতম বা প্ৰথমটো তেল শোধনাগাৰ হৈছে অসমত থকা ডিগবৈ। এতিয়া আপোনাৰ 4th গ্ৰেড লেভেলৰ কুৱেশ্যনটো এনেকৈ দিব পাৰে, ডিগবৈ তেল শোধনাগাৰ কোন জিলাত আছে বা কোন জিলাত অৱস্থিত? এইটো এটা সৰু কুৱেশ্যন। শুদ্ধ উত্তৰটো আমাৰ তিনিচুকীয়া জিলাত আছে। প্ৰথমটো খাৰুৱা তেল উৎপাদনকাৰী শোধনাগাৰ ডিগবৈ, তিনিচুকীয়া। ঠিক আছে, তিনিচুকীয়াত আছে, তিনিচুকীয়া। ক্লিয়াৰ? নেক্সট কুৱেশ্যন আহিছোঁ। তলৰ কোনখন ৰাজ্যই অসমৰ লগত সীমা ভাগ বতৰা নকৰে? এতিয়া চাই লওক, মেঘালয়, ছিকিম, ইম্ফল। ইম্ফলটো আমাৰ ৰাজ্য নহয়, কহিমাটো ৰাজ্য নহয়। চাই লওক, ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ছিকিম। ছিকিমে আমাৰ ভাৰতৰ যি অসম ৰাজ্য আছে, অসমৰ লগত মানে বৰ্ডাৰটো শ্বেয়াৰ নকৰে। পিছে ইম্ফল, এইকাৰণে এই কুৱেশ্যনকেইটা মানে সন্নিৱিষ্ট কৰি দিছোঁ। মানে কি এনেকৈ সুধিব পাৰে, বোলে নাগালেণ্ডৰ ৰাজধানী কি? গতিকে বা ইম্ফল কাৰ ৰাজধানী? ঠিক আছে, গতিকে যি আমাৰ নাগালেণ্ড আছে, নাগালেণ্ডৰ কেপিটেল বা ৰাজধানী হৈছে কহিমা। আমাৰ যি মণিপুৰ আছে, মণিপুৰৰ কেপিটেল হৈছে কি? ইম্ফল। ঠিক আছে, এইকেইটা মনত এনেকুৱা ধৰণৰ কুৱেশ্যন চাই যাব। বা ত্ৰিপুৰাৰ ৰাজধানী কি? আগৰতলা। আমাৰ যি মেঘালয় আছে, মেঘালয়ৰ ৰাজধানী কি? শ্বিলং। ঠিক আছে, বাকী এই ৰাজধানীৰ ওপৰত এটা কুৱেশ্যন যদি আহি যায়, আপোনালোকে পাৰিব বুলি আশা কৰিছোঁ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইয়াতে চাই লওক, কুৱেশ্যনটোলৈ আগবঢ়াৰ আগত আমি মেপখন প্ৰথম চাই ল'ম। আমি যে ছিকিম বুলি কৈলোঁ, অসমখন আমাৰ ইয়াত আছে। ঠিক আছে, আমাৰ অসমখন ইয়াত আছে। ঠিক আছে, অসম ইয়াত আছে, এইখন অসম। ঠিক আছে, এতিয়া ছিকিম আছে ওপৰত, একদম ইয়াত আছে। ঠিক আছে, চাইনা, ভূটান আৰু ইফালে নেপাল আছে। নেপালৰ ওচৰত আছে ছিকিম। এই অসমৰ মাজতে বা ছিকিমৰ মাজত থাকি গ'ল ৱেষ্ট বেংগলখন। এনেকৈ দীঘলকৈ ৱেষ্ট বেংগলখন, পশ্চিম বংগলখন এনেকৈ থাকি গুচি গ'ল। ঠিক আছে, এইখিনি আছে ৱেষ্ট বেংগল। এতিয়া কওক, ইয়াৰ পৰা ইয়ালৈ মাজতে যদি ৱেষ্ট বেংগলখন থাকি যায়, সীমাটো ভাগ বতৰা কৰিব নোৱাৰে ন? ঠিক আছে, এতিয়া চাই লওক, এইফালে আছে বাংলাদেশ, এখন বিদেশী ৰাষ্ট্ৰ। এইফালে আছে ত্ৰিপুৰা আছে, মিজোৰাম আছে, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ এনেকৈ আছে। এতিয়া কথাটো হ'ল কি, অসমেই হৈছে বেছি মানে ৰাজ্যৰ লগত বেছিকৈ সীমা ভাগ বতৰা কৰি থকা। ঠিক আছে, এইটো কুৱেশ্যন এটা পিছলৈ চাগে আছেগে। এতিয়া চাওক, ইফালে আছে নেপাল। যদি আপোনাৰ ৰাজ্য নিদি কোন কেইখন ৰাষ্ট্ৰই অসমৰ লগত সীমা ভাগ বতৰা নকৰে বা কৰে, এনেকুৱা এটা কুৱেশ্যন আহিব বুলি মোৰ ধাৰণা হৈ আছে। চাওক, এতিয়া নেপাল আছে এইফালে, মানে কি হয়, ছিকিম আৰু এইফালে এইটো বিহাৰৰ চাইডে কি আছে? নেপাল আছে। এইটো চাইডে নেপাল আছে। নেপাল, ভূটানেতো কৰে, কাৰণ কি আছে, এইফালে আমাৰ এইখিনিতে কি আছে? ভূটান আছে। ঠিক আছে, ভূটানৰ ৰাজধানী থিম্পু। অৰুণাচলেতো অবভিয়াছলি কৰি আছে। ঠিক আছে, গতিকে এইখিনি কথা আপুনি মন কৰিব। এতিয়া কোনখনে নকৰে বুলি ক'লে? এইফালে নেপালখনে নকৰে আমাৰ অসমৰ লগত সীমা ভাগ বতৰা। বাংলাদেশেতো কৰি আছে, এইফালে কোনে নকৰে? ম্যানমাৰে নকৰে, কাৰণ এইফালে মিজোৰাম থাকি গ'ল, মণিপুৰ, নাগালেণ্ড এইফালে আছে। ঠিক আছে, এতিয়া কোনখন ৰিজনে বেছিকৈ মানে সীমাটো শ্বেয়াৰ কৰি আছে, মানে আমাৰ বৈদেশিক ৰাষ্ট্ৰ কোনখনে? সেইটো আপুনি কমেণ্টত জনাব। নেক্সট কুৱেশ্যন, এই মেপখন অকণ চাই যাব, অকণ ভালকৈ চাব, তেতিয়া মেপ চালে আপোনাৰ ধাৰণা আছে সেয়া বেছিকৈ প্ৰকট হৈ জিলিকি পৰিব। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, হয়তো বুজি পাইছে বুলি আশা কৰিছোঁ। নেক্সট কুৱেশ্যন, অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকাক বিচ্ছেদ কৰা পাহাৰটোৰ নাম কি? এতিয়া চাই লওক, অপশ্যনকেইটা কিবা কিবি আছে। শুদ্ধ অপশ্যনটো হৈছে বৰাইল। আমাৰ বৰাইল যি পৰ্বতমালা আছে, বৰাইলে কি হৈছে, আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকক দুভাগ কৰিছে, মানে বিচ্ছেদ কৰিছে। এতিয়া যিটো সিংহাসন আছে, সেইটো আমাৰ কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগ। ঠিক আছে, মালভূমিৰ। ঠিক আছে, সিংহাসন, কথাটো মনত ৰাখিব। বৰাইল হ'ল ইয়াৰ শুদ্ধ উত্তৰ, যিয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাকক বিচ্ছেদ কৰিছে। ঠিক আছে, নেক্সট কুৱেশ্যন, আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ ডেছ ভাগ। এতিয়া আপুনি ক'ব লাগে, আয়তনৰ ফালৰ পৰা অসমখন কিমান শতাংশ মানে ভাৰতৰ মাটিকালি আগুৰি আছে। ঠিক আছে, শুদ্ধ অপশ্যন চাই ল'ব, এইটো 2.39% আমাৰ অসমৰ মাটিকালি আগুৰি আছে ভাৰতৰ। ঠিক আছে, নেক্সট কুৱেশ্যনখিনি অলপ দীঘল হ'ব পাৰে, কিন্তু ইম্পৰ্টেণ্ট হয়, গতিকে অলপ ফাষ্ট যাম। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? এইটো এটা বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া চাওক, দুলীয়াজান, নামৰূপ, বোকাজান, সোণাপুৰ, এনেকুৱা ধৰণৰ কুৱেশ্যন তেনেই কমন। এতিয়া শুদ্ধ অপশ্যনটো হৈছে বোকাজান চিমেণ্ট যি প্ৰডাক্ট ফেক্টৰী আছে, সেইটোৱে আমাৰ
অসমৰ চিমেণ্ট কাৰখানা এতিয়া কথা হ'ল কি আছে ক'ত বা কোন জিলাত আছে এইটো কাৰ্বি আংলঙত আছে ঠিক আছে কাৰ্বি আংলঙত আছে ঠিক আছে মনত ৰাখিব কোন জিলাত আছে এইটো বেছিকৈ ইম্পৰ্টেণ্ট এইবাৰ ফ'কাছ কৰি থকা দেখিছোঁ ঠিক আছে বোকাজান ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ সৰ্বোচ্চ পাহাৰৰ নাম কি পাহাৰ শ্ৰেণীৰ নামটো কি অলপ আগত পাই আহিছোঁ আমাৰ যি বৰাইল পৰ্বত শ্ৰেণী আছে সেইটো হৈছে অসমৰ সৰ্বোচ্চ মানে পাহাৰ শ্ৰেণী এইকেইটা নহয় নীলাচলটো কামাখ্যা মন্দিৰ আছে ঠিক আছে কামাখ্যা আছে এনেকুৱা এটা ভিডিঅ' আছে চাই ল'ব মোৰ হেৰিতে দি থোৱা আছে নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ জনবহুল ঠাই কোনখন এই কুৱেশ্যনটো মন কৰিব অসমৰ এনেকুৱা ধৰণৰ কুৱেশ্যনে খেলি মেলি কৰিব জনবহুল বা জনসংখ্যাৰ ঘনত্ব থকা এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি অকণমান খেলি মেলি কৰে সৃষ্টি কৰিব আমাৰ এখন মহানগৰ আছে গুৱাহাটী মহানগৰ সেই গুৱাহাটী মহানগৰতে বহুত সংখ্যক মানুহ থাকে ঠিক আছে জনবহুল গতিকে গুৱাহাটী যিখন আছে সেই হ'ল আমাৰ অসমৰ আটাইতকৈ পপুলাছ প্লেচ ঠিক আছে নেক্সট গুৱাহাটী এতিয়া যদি আমি নেক্সট আমাৰ যি হেৰিকেইটা আছে আমি কেইটা যদি চাওঁ অসমৰ আটাইতকৈ ওখ স্থানত থকা ৰেল ষ্টেচনটো কি লামডিং ডিমাপুৰটো নহয় হাইলাকান্দি এই জাতিংগা যি অপশ্যন আছে দিছ ইজ দ্য কাৰেক্ট এনচাৰ এটা চাই ল'ব কথাটো কি ইয়াৰটো এনচাৰ পাই গ'লো জাতিংগা ইয়াৰ জাতিংগাৰ লগত ৰিলেটেড আন দুটামান কথা কওঁ জাতিংগা হৈছে বৰাক যি নদী আছে বৰাক নদীৰ এখন উপনদী ঠিক আছে আৰু এই জাতিংগা নামৰ এখন প্লেচ আছে অলপ মানে জেগা এটুকুৰা আছে তাত কি হৈছে আমাৰ যি পৰিভূমি চৰাইবিলাক আহে তাতে কি হয় আপোন ঘাটি মানে কি হয় সুইচাইড কৰে ঠিক আছে সেই জেগাখনৰ নামটো কি বুলি কয় সেই জেগাখনৰ নামটো হ'ল কি জাতিংগাত কি কৰে সুইচাইড কৰে চৰাই নেক্সট কুৱেশ্যন অসমৰ চূণশিল থকা ঠাইখন কোনখন চাই লওক যি আমাৰ দিলাই পাহাৰ আছে এই দিলাই পাহাৰতে চূণশিল পোৱা যায় সেইখন হ'ল পাহাৰখনত পোৱা যায় এতিয়া নেক্সট কুৱেশ্যনটো হ'ব দিলাই পাহাৰ কোনখন জিলাত অৱস্থিত মেইন কুৱেশ্যন সেইটোহে ফ'ৰ্থ গ্ৰেড লেভেলত সেইটো হৈছে কাৰ্বি আংলঙতে অৱস্থিত আছে কি আমাৰ দিলাই পাহাৰ ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত বা কোন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম এতিয়া চাই লওক কাৰ্বি আংলং ধুবুৰী কাছাৰ ধেমাজিটো নহয় এইকেইটাও নহয় আমাৰ যি ধুবুৰী ডিষ্ট্ৰিক্ট আছে ধুবুৰী ডিষ্ট্ৰিক্টত আটাইতকৈ শিক্ষিতৰ সংখ্যা কম আছে মানে লিটাৰেচি যিটো ৰেট আছে সেইটো চবতকৈ ক'ত কম আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আছে এইটো অকণ মনত ৰাখিব ঠিক আছে এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যনলৈ আটাইতকৈ জনসংখ্যাৰ ঘনত্ব কোন জিলাত আছে এটা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আটাইতকৈ যি আমাৰ জনসংখ্যা ঘনত্ব আছে কোনখন জিলাত আছে আমাৰ কামৰূপ মহানগৰত আছে কামৰূপ মহানগৰত বহুত মানুহ গতিকে কামৰূপত আছে ঠিক আছে ধুবুৰী ছেকেণ্ডত আহি যাব ডিমা হাছাওত একেবাৰে কমকৈ আছে ঠিক আছে এইখিনি চাগে অকণমান ইম্পৰ্টেণ্ট বুলি ভাবি পেলাই লৈ আহিছোঁ কথাটো ঠিক আছে এইটো অকণ মনত ৰাখিব কামৰূপত আছে ঠিক আছে কামৰূপ মহানগৰত জনবসতি ঘনত্ব আটাইতকৈ বেছি আছে যদি সোধে আপোনাক বৰ্তমান জনসংখ্যা কোনখনৰ সৰ্বাধিক তেতিয়া ধুবুৰীত হ'ব ঠিক আছে নেক্সট কুৱেশ্যন অসমৰ মাটিকালি কিমান অসমৰ মাটিকালি হয়তো সকলোৱে জানে কুৱেশ্যন এটা ফ'ৰ্থ গ্ৰেড লেভেলৰ কুৱেশ্যন এইটো ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ হৈছে অসমৰ মুঠ মাটিকালি নেক্সট কুৱেশ্যন ভাৰতত উত্তৰ পূব মৌচুমী বতাহৰ ফলত কেতিয়া বৰষুণ হয় কোন কালত বৰষুণ হয় যেতিয়া উত্তৰ পূব মৌচুমী বতাহ আহে তেতিয়া কোনটো কাল চলি থাকে এইটো কুৱেশ্যন ফ'ৰ্থ গ্ৰেড লেভেলৰ কুৱেশ্যন লৈ আহিছোঁ গ্ৰীষ্মকালত শৰৎকালত চাওক আমাৰ যেতিয়া শীতকালটো আহি পৰে শীতকালৰ সময়ত সেই উত্তৰ পূব মৌচুমী বতাহজাক বলিও আহে মানে আহি যায় তেতিয়াই কি হয় আমাৰ ইয়াত বৰষুণৰ সৃষ্টি হয় শীতকালত ঠিক আছে এতিয়া শৰৎকাল চলি আছে এতিয়াতো আমাৰ উত্তৰ পূব যি মৌচুমী বতাহ আছে সেয়াতো অহা নাই শীতকালত দিছ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানী হ্ৰদ কোনটো এতিয়া আপুনি মোক ক'ব লাগে লুণীয়া পানী হ্ৰদ মানে কি আমাৰ এইটো সল্ট ৱাটাৰ লেক চিল্কা উলাৰ কাস্পিয়ান এণ্ড বৈকাল এই গোটেইকেইটা অপশ্যনত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন লৈ আহিছোঁ মানে কি হয় ইয়াত ৩-৪টা কুৱেশ্যন ওলাই যাব এই চাই থাকক যি আমাৰ চিল্কা লেক আছে চিল্কা লেক আমাৰ হৈছে ভাৰতবৰ্ষৰ যি সল্ট ৱাটাৰ মানে বৃহৎ লুণীয়া পানী হ্ৰদ চিল্কা ক'ত আছে উৰিষ্যাত আছে কুৱেশ্যনটো এইটো ইম্পৰ্টেণ্ট হয় চিল্কা লেক ক'ত আছে উৰিষ্যাত আছে আপুনি এইটোলৈ মন কৰিব ইয়াত দুখন ছবি দিয়া আছে এই যে উৰিষ্যা দেখিছে ইয়াত
এইখিনি জেগাখনত যে উৰিষ্যা দেখিছে এইখন জেগা হৈছে আমাৰ চিল্কা লেক এইখিনিতে অৱস্থিত আছে এইখিনিতে ঠিক আছে এইখিনিতে চিল্কা লেক উৰিষ্যাত আছে এটা মনত থাকিব এটা নেক্সট কোৱেশ্চনলৈ যাওঁ এটা উলাৰ যিটো আমাৰ লেক আছে সেইটো কি লেক হয় ইয়াত দুটা কোৱেশ্চন সোমাই আছে এটা মই জানি বুজি লৈ আহিছো এটা ফ্ৰেছ ৱাটাৰ লেক আৰু এটা কি আছে এইটো মানে সল্ট ৱাটাৰ আমাৰ যে কাস্পিয়ান এইটো কৈ লওঁ যে আমাৰ কাস্পিয়ান আমাৰ যিটো লেক সি বুলি আছে লেক আছে মানে হট বা সি এনেকে কাস্পিয়ান সি বুলি কয় সেইটো আমাৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট সল্ট ৱাটাৰ মানে কিবা বৃহৎ লুণীয়া পানী হ্ৰদ কি হৈছে কাস্পিয়ান হ্ৰদ ঠিক আছে এইটো চাব পাৰে এইখনলৈ মন কৰক এইখিনি যে দেখিছে এইখিনিৰ পৰা এইখিনিলে যি দেখিছে এইখিনি এইটো অকমান জুম আউট কৰি দিছো এইটো যি দেখিছে বাওঁফালে এইখিনি হ'ল কি কাস্পিয়ান সাগৰ ইয়াত কাজাকিস্তান তুৰ্কমেনিস্তান এইফালে আছে হা তাত নাপায়গে ইৰাণ এইখিনি ৰাছিয়া এইখন সীমা ভাগ বতৰা কৰি আছে ঠিক আছে এইটো হৈছে কাস্পিয়ান সি আৰু কাস্পিয়ান সি হৈছে কি আমাৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট সল্ট ৱাটাৰ বৃহৎ লুণীয়া পানী হ্ৰদ ঠিক আছে যদি আমি নেক্সট কুৱেশ্যনলৈ নেক্সট যদি আমি অপশ্যনটোলৈ যাওঁ বা এই যিকেইটা পঢ়ি আহিছো যিটো উলাৰ লেক আছে আমাৰ উলাৰ লেক আছে উলাৰ হৈছে ভাৰতৰ মানে বৃহৎ ফ্ৰেছ ৱাটাৰ মানে সতেজ পানীৰ হ্ৰদ ঠিক আছে ফ্ৰেছ ৱাটাৰ কি হ'ব উলাৰ লেক ক'ত আছে এইটো জম্মু আৰু কাশ্মীৰত আছে জম্মুৰ কাশ্মীৰত আছে ঠিক আছে জম্মু কাশ্মীৰত ক'ত আছে উলাৰ এতিয়া চাওক লেক বৈকাল যি লেক বৈকাল আছে সেইটো হৈছে আমাৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক মানে আমাৰ পৃথিৱীৰ আটাইতকৈ মানে বৃহৎ কি হ'ব বিশুদ্ধ ফ্ৰেছ ৱাটাৰ হ্ৰদ ঠিক আছে মনত থাকিব নেক্সট কুৱেশ্যনলৈ আহিছো এটা কাশ্মীৰৰ কথা সুধিছে এইটো মিটিং পইণ্ট অফ ইউৰোপ আৰু এছিয়াৰ মিড পইণ্টটো হৈছে কি হৈছে কাস্পিয়ান সি আছে আৰু নৰ্থ ইৰাণৰ চাউথ ইৰাণ এজাৰবেইজান কাজাকিস্তান তুৰ্কমেনিস্তান এইখিনিক কানেক্ট কৰি বা এইখিনিক শ্বেয়াৰ কৰি আছে ঠিক আছে এইটো কথা মনত ৰাখি ল'ব নেক্সট কুৱেশ্যনলৈ আহিছো তলৰ কোনখনৰ সাগৰীয় পৰিসীমা নাই ঠিক আছে মানে আমাৰ ভাৰতবৰ্ষক ইয়াত কেইখনমান ৰাজ্য দি দিছে কোনখনৰ সাগৰীয় মানে কোষ্টেল লাইন বাউণ্ডাৰী শ্বেয়াৰ কৰি থকা নাই বা নাই বুলি সুধিছে ইয়াত চাই লওক প্ৰথম মেপখনলৈ যাওঁ এইখিনি কি হ'ব এইখিনি হ'ল গুজৰাট এইফালে কি আছে এইখিনি আছে কি ৰাজস্থান উদয়পুৰ আছে ৰাজস্থান এইফালে গোৱা আছে মহাৰাষ্ট্ৰ আছে এইফালে কৰ্ণাটক আছে ঠিক আছে বেংগলোৰ আছে কিবা কিবি আছে এইফালে উৰিষ্যা আছে চেন্নাই এইফালে আছে এইটো চাই লওক এতিয়া কথা হ'ল কি কোনখন ৰাজ্যত নাই বুলি সুধিছে গুজৰাট পশ্চিমবংগ ৰাজস্থান মহাৰাষ্ট্ৰ চাওক পশ্চিমবংগত এইখিনি পশ্চিমবংগ আছে এতিয়া কথা হ'ল কি আমাৰ যি ৰাজস্থান আছে এইখিনি ৰাজস্থানত ক'ৰবাত সাগৰ দেখিছে নেকি সাগৰৰ এলেকাটো এইটো সাগৰৰ এলেকাটো ৰাজস্থানতো নাই গতিকে শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান আমাৰ ৰাজস্থানত কি নাই আমাৰ ৰাজস্থানত সাগৰীয় পৰিসীমা নাই গুজৰাট পশ্চিমবংগ মহাৰাষ্ট্ৰ এইফালে কি হ'ব উৰিষ্যা কেৰেলা এইবিলাকত এইফালে কি আছে আমাৰ সাগৰীয় পৰিসীমা আছে ঠিক আছে নেক্সট যাওঁ ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাডালৰ নাম কি যেতিয়া ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা কম তেতিয়া আপুনি মন কৰিব এজন ব্যক্তিৰ নাম সেই ব্যক্তিজনৰ নাম হৈছে ৰেড ক্লিফ ঠিক আছে এইখিনি এটা কথা কৈ যাওঁ কেনেকেনো আমাৰ ৰেড ক্লিফ লাইন হৈ গ'ল কিয় হ'ল কেনেকে হ'ল এটা কথা যেতিয়া আমাৰ এখন ভাৰতৰ আৰু পাকিস্তানক আমি বিভাজন কৰিবলগীয়া হ'ল তেতিয়া মানে লৰ্ড মাউণ্টবেটেনে কি কৰিলে ৰেড ক্লিফ নামৰ এজন ব্যক্তিক মানে ভাগ কৰিবলৈ দি দিলে তেওঁতো আমাৰ ইয়াৰ নহয় ইংলেণ্ডৰ মানুহ মানে ব্ৰিটিছ হয় তেতিয়া কি হ'ল কথাটো তেখেতে মেপখন চাই পেলাই য'ত মানে এই আমাৰ ভাৰত আৰু এনেকৈ ক'লে যে তুমি এইখিনিৰ পৰা এইখিনিলে ভাগ কৰি দিয়া মানুহজনটো আমাৰ ইয়ালৈ অহা নাই ক'ত কি আছে নাজানে তেওঁ এটা কথা সুধিলে কি হয় তাত পুলিচ ষ্টেচনবিলাক ক'ত কি সুধিলে তেখেতে কি কৰিলে এই য'ত পুলিচ থানা আছিলে এনেকৈ মিলাই লৈ গুচি আহিলে মিলাই লৈ আহি এনেকৈ ভাগ কৰি দিলে তেতিয়াই কি হ'ল এইফালে পাকিস্তান হৈ গ'ল এইফালে কি হৈ যাব ইণ্ডিয়া হৈ গ'ল এই যে পাকিস্তান আৰু ইণ্ডিয়াৰ যি বৰ্ডাৰ লাইনটো আছে এই বৰ্ডাৰ লাইনডাল আছে এই লাইনডালক কোৱা হয় ৰেড ক্লিফ লাইন সেই ব্যক্তিজনে আছিলে ৰেড ক্লিফ ঠিক আছে ৰেড ক্লিফ লাইন বুলি কোৱা হয় ভাৰত আৰু পাকিস্তানৰ ৰেড ক্লিফ লাইন আৰু যদি চাওঁ এইখন নাই চাগে পাকিস্তান আৰু এই আফগানিস্তানৰ যি সীমাৰেখাডালৰ নাম আছে সেইডালক কয় ডুৰেন লাইন বা ডুৰান লাইন বুলি কয় ঠিক আছে আৰু ভাৰত আৰু চীনৰ যি আমাৰ এই ভাৰত চীনৰ এইখিনি য'ত আছে আৰু ভাৰত চীনৰ যি সীমাৰেখাডাল আছে তাক ক'ব কি মেকমোহন লাইন এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট কাৰণে লৈ আহিছো মেকমোহন লাইন ঠিক আছে নেক্সট যাওঁ ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য কোনখন এইটো কুৱেশ্যন সকলোৱে পাৰিব প্ৰথমটো জানে শেষৰটো জানে মাজৰটো বা নাজানে কিন্তু কুৱেশ্যনটো আমাৰ সেইটোৱে কয় ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য হৈছে মধ্যপ্ৰদেশ ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য এতিয়া প্ৰথম বৃহত্তম ৰাজ্য কি মানে ইয়াত মাটি কালি কথা সুধিছে আমাৰ ৰাজস্থান হৈছে
মানে সৰ্ববৃহৎ ৰাজ্য হৈছে ৰাজস্থান ঠিক আছে একেবাৰে সৰুখন কি হৈছে গোৱা এখন ডাঙৰখন আৰু এটো কি সেকেন্ড ঠিক আছে বুজি পালে নেক্সট কোৱেশ্চন ভাৰতত ধান খেতিৰ বাবে প্ৰয়োজনীয় বৰষুণৰ পৰিমাণ কিমান এটা চাই লওক যেতিয়া ভাৰতত ধান খেতি কৰিব লাগিব তেতিয়া বৰষুণটো অতি বেছি হলেও নহব অতি কম হলেও নহব কম হলেতো শুকান হৈ যাব ন মানে খৰাং হৈ যাব বেছি হলেতো পানী হৈ যাব ধান নহব তেতিয়া মানে এটা নিৰ্দিষ্ট পৰিমাণৰ বৰষুণৰ পৰিমাণ লাগিব সেইটো হৈছে 100 সেন্টিমিটাৰ 100 সেন্টিমিটাৰত আমাৰ ভাৰতত ধান খেতি ভালকে হয় ঠিক আছে নেক্সট কোৱেশ্চন কোন প্ৰকাৰৰ মাটিত কপাহ খেতিৰ বাবে উপযোগী মানে কপাহ খেতি ভালকে কোন প্ৰকাৰৰ মাটিত হয় সেইটো হৈছে কলা মাটি যি আমাৰ ব্লেক সয়েল আছে ব্লেক সয়েলতে আমাৰ যি কপাহৰ খেতি আছে সেইটো উৎকৃষ্ট পৰিমাণৰ হয় ঠিক আছে কলা মাটি নেক্সট কোৱেশ্চন লাইছো এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে এটো এছিয়াৰ ভিতৰত সবতকৈ ডাঙৰ চাহ গৱেষণা কেন্দ্ৰ য'ত আছে আমাৰ যোৰহাট অৱস্থিত টুকলাই চাহ গৱেষণা কেন্দ্ৰ নহয় কেন্দ্ৰ টুকলাইত আছে টুকলাই ক'ত আছে যোৰহাটত আছে কোৱেশ্চনটো হেতুৱে খুদে টুকলাই কোন জিলাত আছে বুলি সুধিব আৰু যি আমাৰ টুকলাই চাহ গৱেষণা কেন্দ্ৰ আছে হেতু কিমান চনত 1911 চনত প্ৰতিষ্ঠা কৰা হৈছিল 1911 চনত ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে নেক্সট উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত ঠিক আছে উত্তৰ পূব মানে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে মালিগাঁও গুৱাহাটী মালিগাঁও যি আছে মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে মুখ্য কাৰ্যালয় আছে এতিয়া কথা হল কি এই যিবিলাক ৰিজন বিলাক আছে আমাৰ যি মালিগাঁৱৰ যিটো মেইন কাৰ্যালয় ৱেষ্ট বেংগলৰ নৰ্থ পাৰ্টটো ৱেষ্ট বেংগলৰ নৰ্থ পাৰ্টৰ অলপমান আৰু বিহাৰৰ অলপমান মানে বিহাৰৰ পূব অংশত আৰু ৱেষ্ট বেংগলৰ নৰ্থ অংশ আৰু উত্তৰ পূবৰ সকলোখিনিকে সামৰি পেলাই এই কাৰ্যালয়টো বনোৱা হৈছে ঠিক আছে আৰু নেক্সট কোৱেশ্চন তলৰ কোনখন ঠাইত ৰেল ষ্টেচন নাই বুলি কৈছে তলৰ কোনখন ঠাইত ৰেল ষ্টেচন নাই ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছিকিমত ৰেল ষ্টেচন নাই জম্মু নাগালেণ্ড হিমাচল প্ৰদেশত আছে কিন্তু ছিকিমতে ৰেল ষ্টেচন নাই ঠিক আছে আজিলৈ নাই হয়তো ভিডিওটো অকমান দীঘল হ'ব পাৰে মই যিমান পাৰো কথাবিলাক খৰকৈ ক'বলৈ চেষ্টা কৰিছো আৰু কম সময়ত 2-3টা মানে 4টা কোৱেশ্চন য'ত বনে তাত মই এটা কোৱেশ্চনতে কথাবিলাক কৈ চেষ্টা কৰিছো ঠিক আছে একিটা অকন ভালকে চাই যাব আৰু একিটা পৰীক্ষা পইণ্ট অফ ভিউ পুৰা ইম্পৰ্টেন্ট আৰু যেকিটা ইম্পৰ্টেন্ট বুলি ভাবি আনিছো গতিকে চাব আপোনালোকে আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব